আপোনালোকে চোৱা নাই আই বটনত গৈ চাই ল'বা 8 নম্বৰ প্ৰশ্নটো দিয়া আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়া 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো আমাক ওলাব দিছে প্ৰথমতে এই তিনিটা সংখ্যাৰ আমি লসাগু উলিয়াম 4 9 আৰু 10 ৰ লসাগু হ'ব এটা আমি এখানে লিখিম 2 কেটা আছে দুটা 2 পূৰণ 2 3 কেটা আছে দুটা আৰু 5 এটা এটো পূৰণ কৰিলে আমি পাম এতিয়া চোৱা ইয়াতে কোনটো সংখ্যা জৰা নাই ইয়াতে 5 টো জৰা নাই তাৰ মানে এই লসাগুটোৰ লগত যদি 5 পূৰণ কৰি দিও যেটো সংখ্যা পাম সেই সংখ্যাটোকে 4 ৰে হৰণ যাব 9 ৰে হৰণ যাব আৰু 10 ৰে হৰণ যাব আৰু সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এটাকে লিখিছো 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল ইয়াতে লসাগু কিমান পাইছিলো 180 আৰু ইয়াতে কি জৰা নাই 5 এটা 5 ৰে পূৰণ কৰি এটো পাম 900 তাৰ মানে 900 টো আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যেটো 4 ৰে হৰণ যায় 9 ৰে হৰণ যায় আৰু 10 ৰে হৰণ যায় 9 নম্বৰ প্ৰশ্ন হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতিয়া আমাক হৰণ পদ্ধতি ব্যৱহাৰ কৰি এই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি সংখ্যাটো জৰা কৰি লম সো ইপিনৰ পৰা জৰা কৰিবা দুটা সংখ্যাৰ ওপৰত এটা চিন দি লবা তাৰ মানে ইয়াতে কেইটা ভাগ হ'ল এটো এটা ভাগ হ'ল আৰু এটো এটা ভাগ হ'ল এতিয়া প্ৰথম ভাগত কি আছে 21 এতিয়া আমি দুটা সংখ্যা বাছিম যে দুটা সংখ্যা পূৰণ কৰিলে 21 ৰ ওচৰত পাও কোন দুটা সংখ্যা পূৰণ কৰিলে যদি 4 আৰু 4 পূৰণ কৰো আমি পাও 16 5 আৰু 5 পূৰণ কৰিলে পাও 25 25 টো ডাঙৰ হয় 21 তকে তাই আমি কি লম 4 লম তুমি মনত ৰাখিবা একে সংখ্যা লব লাগিব যদি আমি 4 লও ইয়াতেও 4 লব লাগিব আৰু ইয়াতেও 4 লব লাগিব যদি 3 লও তেতিয়া ইয়াতেও 3 লব লাগিব আৰু ইয়াতেও 3 লব লাগিব যেহেতু 4 আৰু 4 পূৰণ কৰিলে 16 হয় ইয়াতে আছে 21 তেতিয়া হলে আমি 4 লম ইয়াতে 4 লিখিম আৰু ইয়াতে 4 আৰু 4 পূৰণ কৰিলে 16 ইয়াতে 16 লিখিবা এটাটো বিয়োগ কৰা এটো হ'ব 5 এতিয়া 16 টো যেহেতু আমি এটো জৰা কৰি থৈছো এটো একেলগে নামিব এতিয়া এটা 4 ৰে হৰণ কৰিছে নহয় আৰু এটা 4 ইয়াতে যোগ কৰি দিবা 4 আৰু 4 যোগ কৰিলে কি হ'ব 8 এতিয়া আমি এটা সংখ্যা বাছিব লাগে যেটো সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পাও এতিয়া এটো পূৰণ কৰা পদ্ধতি হয়তো হ'ল যদি আমি একেৰে পূৰণ কৰো ইয়াতে 8 আছে নহয় ইয়াতে এটা 1 লিখিব লাগিব মানে এনেকুৱা ইয়াতে এটা 1 ইয়াতে এটা 1 লিখিলে কি হ'ব 81 এটো হ'ল একেৰে যদি 2 ৰে কৰা তেতিয়া হলে ইয়াতে 2 লিখিব লাগিব ইয়াত 2 লিখিলা যদি 3 ৰে কৰা তেতিয়া হলে ইয়াতে এটা 3 লিখিব লাগিব পদ্ধতিটো হ'ল এনেকুৱা সো এতিয়া ইয়াতে কি আছে শেষৰ সংখ্যাটো 6 কোন দুটা সংখ্যা পূৰণ কৰিলে শেষৰ সংখ্যাত আমি 6 পাও আমি জানো 6 আৰু 6 পূৰণ কৰিলে কি হয় 36 শেষৰ সংখ্যাটোত কি পাও 6 তাৰ মানে এতিয়া আমি এটো একবাৰ 6 ৰে পূৰণ কৰি চাও এইটা ছিলে 6 ৰে পূৰণ কৰিলে ইয়াতে 6 লিখিব লাগিব আৰু ইয়াতো লিখিব লাগিব এটো পূৰণ কৰিলে হ'ব এটো হল 51 সো আইটো মিলি গল এটো হল 516 তে আমি কি হেৰে দিম 6 ৰে দিম এতেকে ইয়াৰ বৰ্গমূল হল এত কি পাইছো 46 এই পদ্ধতিটি হল হৰণ পদ্ধতি 2 নম্বৰ প্ৰশ্ন 4761 প্ৰথমে তো ভাগ কৰি লিখছো দুটা সংখ্যাৰ ওপৰত এনেকৈ একটা চিন দি লবা প্ৰথম ভাগত আছে 47 কোন দুটা সংখ্যা পূৰণ কৰিলে 47 নহলে বা তাৰ ওচৰত পাও 6 আৰু 6 পূৰণ কৰিলে পাও 36 7 আৰু 7 কৰিলে পাও 49 টো ডাঙৰ হয় তাই আমি কি লম 6 ইয়াতো 6 লম ইয়াতো 6 এটো হ'ব 36 এতিয়া বিয়োগ কৰিম এতিয়া 61 টো নামিব যেহেতু জৰা আছে একেলগে নামিব 6 আছিল আৰু এটা 6 যোগ কৰি দিয়া এটা হৈ গল 12 এতিয়া কি সংখ্যাৰে পূৰণ কৰিব সো ইয়াতে শেষত কি আছে 1 কোন দুটা সংখ্যা পূৰণ কৰিলে শেষত 1 হয় 9 আৰু 9 পূৰণ কৰিলে কি হয় 81 শেষত 1 পাও তাৰ মানে এটো কেবা 9 ৰে পূৰণ কৰি চাও 9 ৰে পূৰণ কৰিলে ইয়াতো 9 লিখিব লাগিব আৰু ইয়াতে 9 লিখিব লাগিব এটো পূৰণ কৰিলে হ'ব সো মিলি গল ইয়াতো 9 লিখিম আৰু ইয়াতো 9 লিখিম 1161 এতেকে ইয়াৰ বৰ্গমূল হল 69 3 নম্বৰ প্ৰশ্ন 576
প্ৰথমে জৰা কৰি লওঁ শেষৰ পৰা জৰা কৰি আহিবা যদি এইটো জৰা নাথাকে তেতিয়া এইটো অকলে এনেকুৱাকে চিন দিবা এতিয়া এইটো প্ৰথম ভাগত কি আছে 5 কোন দুটা সংখ্যা পূৰণ কৰিলে 5 নাপালে 5ৰ ওচৰত পাওঁ 2 আৰু 2 পূৰণ কৰিলে কি হয় 4 3 আৰু 3 পূৰণ কৰিলে 9 9 টো ডাঙৰ হয় তে আমি 2 ৰে লম এটো 2 ৰে হৰণ কৰা এটো বিয়োগ কৰিলে পাওঁ এতিয়া ইয়াতে আৰু এটা 2 যোগ কৰি দিম এটো কৰিলে পাওঁ 4 ইয়াৰ শেষত কি আছে 6 কোন দুটা সংখ্যা পূৰণ কৰিলে শেষত 6 হয় 4 আৰু 4 পূৰণ কৰিলে কি হয় 16 16 ৰ শেষত 6 আছে তাৰ মানে এবাৰ এটোক 4 ৰে পূৰণ কৰি চাও এটো পালো 176 আমাৰ এটো 4 ৰে যাব এতেকে 576 ৰ বৰ্গমূল হল 24 4 নম্বৰ প্ৰশ্ন 6084 এটো ভাগ কৰি লৈছো প্ৰথম ভাগত আছে 60 কোন দুটা সংখ্যা পূৰণ কৰিলে 60 ৰ ওচৰত পাম 7 আৰু 7 কৰিলে 49 8 আৰু 8 কৰিলে হয় 64 টো ডাঙৰ হয় 7 ৰে দিম এতিয়া 84 টো জৰা আছে এটো একেলগে নামিব ইয়াত 7 এ দিছিলো আৰু এটা 7 যোগ কৰিম এটো হৈ গল 14 এতিয়া শেষত আছে 4 আমি জানো 8 আৰু 8 পূৰণ কৰিলে 64 পাও শেষত 4 থাকে এবাৰ এটো 8 এৰ পূৰণ কৰি চাও এটো পালো 1184 ছয়টো মিলিছে তাৰ মানে আমি 8 এৰ দিম এতেকে এর বর্গমূল হল 78 10 নম্বৰ প্ৰশ্ন তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াত দশমিক সংখ্যা দিছে আৰু কৈছে বৰ্গমূল নিৰ্ণয় কৰিব একে পদ্ধতি ব্যৱহাৰ কৰিম প্ৰথমতে ইপিনৰ পৰা ভাগ কৰি লৈছো প্ৰথম ভাগটোত আছে 12 এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে এটো ওচৰত পাম 3 আৰু 3 কৰিলে 9 4 আৰু 4 কৰিলে হয় 16 4 টো ডাঙৰ হয় 3 ৰে দিম 3 পালো এতিয়া চোৱা এই দশমিকটো আমি ওপৰত উঠাই দিম দশমিকটো ইয়াতে ওপৰত উঠি গল কি থাকিলে 25 এতিয়া এটোক নমাই আনিম 25 এতিয়া এটা 3 যোগ কৰি দিয়া ইয়াতে কি হ'ব এটো 6 এতিয়া শেষত কি আছে 5 কোন দুটা সংখ্যা পূৰণ কৰিলে শেষৰ সংখ্যাটো 5 হয় আমি জানো 5 আৰু 5 কৰিলে 25 হয় শেষত 5 পাও এই কাৰণে আমি এটো 5 ৰে পূৰণ কৰিম সো এটো মিলি গল 325 এটো 5 ৰে দিম 325 এতেকে ইয়াৰ বৰ্গমূল হ'ব ইয়াতে কি পাইছো 3.5 সো এটো হল 3.5 দুই নম্বৰ প্ৰশ্ন 24.01 এটো ভাগ কৰি লৈছো প্ৰথম ভাগত আছে 24 কোন দুটা সংখ্যা পূৰণ কৰিলে ইয়াৰ ওচৰত পাম 4 আৰু 4 পূৰণ কৰিলে 16 5 আৰু 5 25 4 ৰে দিম ইয়াতে 4 লিখিম ইয়াতে 4 ইয়াতে 16 যোগ কৰিলে পাম 8 এতিয়া দশমিকটো আমি ওপৰত দিম অন্য মানটো নামি আহিব এতিয়া চোৱা ইয়াতে 4 ৰে দিছিলো আৰু এটা 4 যোগ কৰি দিম 4 ৰে 4 যোগ কৰিলে 8 এতিয়া ইয়াৰ শেষত কি আছে 1 কোন দুটা সংখ্যা পূৰণ কৰিলে শেষত 1 পাও 9 আৰু 9 কৰিলে কি পাও 81 শেষত 1 আছে তাৰ মানে আমি এটো একেবাৰে 9 ৰে দি চাও এটো পালো 801 ইয়াৰ লগত মিলিছে আমি কি হেৰি দিম 9 ৰে দিম এতেকে ইয়াৰ বৰ্গমূল হ'ব 4.9 3 নম্বৰ প্ৰশ্ন 146.41 প্ৰথমে এটো ভাগ কৰি লওঁ দুটাটাকে জৰা কৰি লওঁ এটো যেহেতু দুটা নাই জৰা নাই এটো এটাৰ ওপৰত এনেকে চিন দিবা এতিয়া প্ৰথম ভাগত কি আছে 1 কোন দুটা সংখ্যা পূৰণ কৰিলে 1 হ'ব 1 আৰু 1 কৰিলে 1 হয় আমি কি লিখিম 1 দিম ইয়াতে 1 দিলো 1 এৰে দিলে 1 আৰু 1 মাইনাস কৰিলে 0 হ'ব কি থাকিলে 46 এটো নামি আহিব এতিয়া ইয়াতে 1 এৰে দিছিলো আৰু এটা 1 যোগ কৰিম এটো হ'ব 2 এতিয়া আমি ইয়াতে 2 ৰে দি চাও 2 ৰে দিলে কি হ'ব 46 2 ৰে দিলো এতিয়া এটা কি হল
এতিয়া আমি এই দশমিকটোক ওপৰত উঠাই দিম দশমিকটোক ওপৰত উঠালে কি হ'ব 4 1 টো নামি আহিব এতিয়া আমি এইটোক 2 ৰে দিছিলো আৰু এটা 2 যোগ কৰি দিম এটো হ'ব 24 এতিয়া সো এর শেষত কি আছে 1 এটোক আমি 1 ৰে দিও সো আমি লিখল এটোক আমি 1 ৰে দিম এতেকে 4 নম্বৰ প্ৰশ্ন 102.01 প্ৰথমে জৰা কৰি লৈছো ইয়াতো এটো জৰা নাই প্ৰথমত আছে 1 এটোক 1 ৰে দিম 1 * 1 কৰিলে 1 হয় ইয়াতে 1 দিম আৰু ইয়াতে 1 লিখিম এটো 1 ৰ পৰা 1 মাইনাস কৰিলে 0 হ'ব এটো লিখিব নালাগে এটা 0 টো নামিলে 0 টো লিখিব নালাগে 2 টো নামিলে তেতকে 1 এটা প্লাস কৰিম 1 দিলে কি হ'ব 2 এতিয়া আমি এটো 1 এৰে যদি পূৰণ কৰো কি হয় 21 হয় যেতকে ডাঙৰ হয় তেতিয়া আমি এটো কি কৰিম 0 ৰে পূৰণ কৰিম 0 ৰে পূৰণ কৰিলে কি হ'ব 0 হ'ব তেটোক আমি 0 ৰে দিম 2 ৰ পৰা 0 মাইনাস কৰিলে 2 এ হ'ব এতিয়া কি কৰিম এই দশমিকটো ওপৰত উঠাই দিম উঠাই দিলে কি হ'ব 0 1 টো নামি আহিব এতিয়া ইয়াত 0 ৰে পূৰণ কৰিছিলো আৰু এটা 0 যোগ কৰি দিম 0 যোগ কৰিলে তো একে থাকিব এতিয়া শেষত কি আছে 1 এটো 1 ৰে পূৰণ কৰো 1 ৰে পূৰণ কৰিলে পালো 201 এটা কি ইয়াৰ বৰ্গমূল হল 10.1 নেক্সট 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰে কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ বাছি উলিয়াব দিছে এটা কথা মনত ৰাখিবা অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম হয় ধৰি লোৱা 3 টো অযুগ্ম সংখ্যা এটোক বৰ্গ কৰা কি পাও 9 9 টো অযুগ্ম 5 টো অযুগ্ম সংখ্যা এটোক বৰ্গ কৰিলে কি পাও 25 টো অযুগ্ম অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম পাও আৰু যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম পাও তে ইয়াতে কোনটো অযুগ্ম সংখ্যা 169 the answer to hol eto b নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এককৰ স্থানত 1 থাকিব হলে সংখ্যাটোৰ শেষৰ ঘৰত 1 থাকিব লাগিব নাইবা 9 থাকিব লাগিব কাৰণ একৰ বৰ্গ কৰিলে 1 হয় আৰু 9 ৰ বৰ্গ কৰিলে কি হয় 81 হয় 9 ৰ বৰ্গৰ এককৰ ঘৰত 1 আছে তাৰ মানে 1 থাকিব লাগিব নাইবা 9 থাকিব লাগিব ইয়াতে 1 নম্বৰ অপচনটো 9 আছে তাৰ মানে এটো হ'ব c নম্বৰ প্ৰশ্ন 18 আৰু 19 ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰত সৰু সংখ্যাটোক 2 ৰে পূৰণ কৰিবা 2 ৰে পূৰণ কৰি যি পোৱা এটোৱে হ'ব উত্তৰ ইয়াতে কি পাইছো 2 ৰে পূৰণ কৰি 36 তাৰ মানে এই দুটা সংখ্যাৰ বৰ্গৰ মাজত 36 টা স্বাভাৱিক সংখ্যা থাকিব 2 নম্বৰ প্ৰশ্ন তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি জানো যদি এককৰ ঘৰত 2 3 7 আৰু 8 থাকে তেতিয়া সেই সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা নহয় ইয়াৰে 2 নম্বৰ অপচনটোত এককৰ ঘৰত 2 আছে তাৰ মানে এইটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে নেক্সট ই নম্বৰ প্ৰশ্ন 2025 ক বৰ্গ কৰিলে যদি 45 হয় তেন্তে 20.25 ক বৰ্গ কৰিলে কিমান হ'ব সো ইয়াতে সংখ্যা কিটা একে 2025 ইয়াতো আছে 2025 তাৰ মানে আমি 45 এ পাম কিন্তু ইয়াতে দশমিক আছে দশমিকটো এতিয়া কেনেকৈ বহিব সো ইয়াতে 2025 বৰ্গ কৰিলে পাইছে 45 দিয়া আছে 20.25 ইয়াত দশমিক কেইটা সংখ্যাৰ পিছত আছে দুটা সংখ্যাৰ পিছত যদি দশমিক থাকে তেতিয়া বৰ্গমূলটোত এটা সংখ্যাৰ পিছত দশমিক বহিব তাৰ মানে এটা সংখ্যা মানে 5 ৰ পিছত দশমিক বহিব এটো হ'ব উত্তৰ 4.5 যদি দশমিকটো চাৰিটা সংখ্যাৰ পিছত দিলে হয় যদি দশমিকটো ইয়াতে দিলে হয় তাৰ মানে চাৰিটা সংখ্যাৰ পিছত যদি দশমিক হয় তেতিয়া হলে এই বৰ্গমূলটোত দুটা সংখ্যাৰ পিছত দশমিক হ'ব তাৰ মানে উত্তৰটো হ'ল দুটা 1 তো ইয়াতে উত্তৰটো হ'ল 0.45 যেহেতু দুটা সংখ্যাৰ পিছত দশমিক আছে তাৰ মানে বৰ্গমূলটোত এটা সংখ্যাৰ পিছত দশমিক বহিব তাৰ মানে উত্তৰটো হ'ব 4.5